আজি এটা ধুনীয়া ড্ৰিংক বনাম আকৌ আজি বেলৰ চৰবত বনাম। বেলটো এতিয়া মই এই খুননা মাৰিডালেৰে ভাঙি ল'ম ধুনীয়াকৈ। এয়া বেলটো মই কাটি ল'লোঁ। এতিয়া মই চামুচ এখনেৰে মানে বেলৰ এই ভিতৰৰ ধুনীয়া অংশখিনি উলিয়াই ল'ম ধুনীয়াকৈ চামুচেৰে। এতিয়া মই দিম ইয়াত মিঠৈ। এইয়া মিঠৈ দিলোঁ বেলখিনিত। এতিয়া মই বেলখিনিত দিম নিমখ। মই যিটো পিংক সল্টটো ইউজ কৰিছোঁ, আপোনালোকে ব্লেক সল্টটো ইউজ কৰিব পাৰে আৰু যিটো বগা নিমখ সেইটো নৰ্মেল নিমখটো ইউজ কৰিব পাৰে। মোৰ পিংক সল্টটোৱে ভাল লাগে আৰু মই সেইকাৰণে পিংক সল্টটোৱে ইউজ কৰোঁ আৰু এইটোৱে ভাল পাওঁ মই ইউজ কৰি পেলাই। আৰু আপোনালোকে মিঠৈ নিদিবও পাৰে কাৰণ কি কিছুমান মানুহে মিঠা কম খাই ভাল পায় ন, সেইকাৰণে বেলৰ এটা নিজৰে মিঠা থাকে, সেই মিঠাটোৱে হৈ যায়। মিঠা নিদিয়াকৈও খাব মানে মিঠৈটো নিদিয়াকৈও খাব পাৰে। এতিয়া মই দিম ইয়াত ফ্ৰিজৰ পানী। এতিয়া মই হাত পাত ধুই ধুনীয়াকৈ এইখিনি হাতেৰে ফেনিকিম, পূৰা ফেনিকিম। মিঠৈ, নিমখ আৰু ফ্ৰিজৰ পানী আৰু মেইন ইনগ্ৰিডিয়েণ্টটোতো গম পাইছে আপোনালোকে, বেলটো পূৰা ফেটিম। এতিয়া মোৰ ফেটি হৈছে অলৰেডি এনেকুৱাখিনি দেখিবৰ কাৰণে। আৰু ইয়াতে এতিয়া মই ফ্ৰিজৰ পানী দিছিলোঁ প্ৰথমতে, এতিয়া মই নৰ্মেল পানী এড কৰিম কাৰণ কি বেছি ঠাণ্ডা পানী আপোনালোকে যদি ইচ্ছা কৰে গোটেইখিনি ফ্ৰিজৰ পানী দিব পাৰে, কিন্তু মোৰ বেছি ঠাণ্ডা খাই দিলে দিগদাৰ হৈ যাব। ইয়াতে মই চেপিম অকণমান নেমু। এতিয়া মই যিখিনি মই ফেটি লৈছিলোঁ সেইখিনি চেকি ল'ম ধুনীয়াকৈ চেকনিৰে। ডাঙৰ চেকনি ইউজ কৰিলে ভাল। এতিয়া ইয়াতে অলপমান পুদিনা কাটি দিম। সেয়া ৰেডি হৈ গ'ল বেলৰ চৰবত। এনজয় কৰিব। বেলৰ চৰবতটোৰ ইমানেই বেনিফিটছ আছে কি ক'ম আৰু, আপোনালোকে সকলোৱে জানেই। আৰু যিবোৰ মানুহৰ কনষ্টিপেশ্যন আছে আৰু সিহঁতৰ কাৰণে বহুত ভাল হয় এই ড্ৰিংকছটো। আৰু গৰমত